हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टी नॉलेज। तो स्टूडेंट्स इतिमध्ये তোমালোকলৈ চৰকাৰৰ ফালৰ পৰা ঈশানোদয় স্কলাৰশ্বিপৰ গাইডলাইন্স এখন আহিল, য'ত লিখা আছে যে এই স্কলাৰশ্বিপৰ বাবে তোমালোকে এপ্লাই কৰিবলৈ তোমালোকৰ কি এলিজিবিলিটি লাগিব, ডকুমেণ্টছ কি লাগিব, কোনে এপ্লাই কৰিব পাৰিব, এই স্কলাৰশ্বিপটো কিমান টকাকৈ মাহে মাহে দিয়া হ'ব তোমালোকৰ এই স্কলাৰশ্বিপটো এপ্লাই কৰাৰ পিছত ইত্যাদি বিষয়বস্তুসমূহ তোমালোকক ডিটেইলছত দিয়া আছে। তো মই তোমালোকক সেই সম্পূৰ্ণ বিষয়বস্তুখিনি ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। তো তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথম পৰা শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলৰ পোনপ্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনে গুৰুত্বপূৰ্ণ আপডেটটো তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলক অলপ নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ষ্টুডেণ্টছ এই গাইডলাইনখনত বহুত কিবা বস্তু দিয়া আছে। তো মই জাষ্ট তোমালোকক ইম্পৰ্টেণ্ট পইণ্টছখিনি বুজাই দিবলৈ চেষ্টা কৰিম। তো ফাৰ্ষ্ট তোমালোকক দিয়া আছে ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন কলেজ ফাউণ্ডেড বাই চেণ্ট্ৰেল অৰ ষ্টেট গভৰ্ণমেণ্ট, অৰ্থাৎ তুমি পঢ়ি থকা ইনষ্টিটিউটখন বা যিটো কলেজত তুমি বৰ্তমান পঢ়ি আছা সেই কলেজখন চৰকাৰী কলেজ হ'ব লাগিব। তো যদি তুমি প্ৰাইভেট কলেজত পঢ়ি আছা তেন্তে এই স্কলাৰশ্বিপৰ বাবে তুমি এপ্লাই কৰিব নোৱাৰিবা। নেক্সট তোমালোকৰ দিয়া আছে এক্সক্লুশ্যনছ, দ্য ফলোয়িং শ্বেল নট বি এলিজিবল আণ্ডাৰ দিছ স্কিম, অৰ্থাৎ কোন ষ্টুডেণ্টছ এই স্কিমৰ বাবে এলিজিবল নহ'ব। তো ফাৰ্ষ্ট দিয়া আছে ষ্টুডেণ্টছ পৰচুইং কোৰ্ছ প্ৰগ্ৰাম থ্ৰু অ'পেন ইউনিভাৰ্চিটি, তো যিসকল ষ্টুডেণ্টছে অ'পেন ইউনিভাৰ্চিটিৰ জৰিয়তে নিজৰ কোৰ্চটো কমপ্লিট কৰি লৈ গৈ আছে তো তেওঁলোকে এই স্কিমৰ বাবে এলিজিবল নহ'ব। 2 নম্বৰত দিয়া আছে ষ্টুডেণ্টছ অলৰেডি এভেইলিং স্কলাৰশ্বিপ ফৰ পৰচুইং দ্য আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম আণ্ডাৰ এনি আদাৰ স্কিম, অৰ্থাৎ যিসকল ষ্টুডেণ্টছে ডিগ্ৰীত নাম লগোৱাৰ পিছত যিকোনো স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিছিল আগতেই, তো সেই স্কলাৰশ্বিপৰ যদি টকা পাই আহি আছে বছৰ তো সেই ষ্টুডেণ্টসকলেও এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব নোৱাৰিব। তো নেক্সট দিয়া আছে তোমালোকৰ ষ্টুডেণ্টছ গেইনিং এডমিশ্যন থ্ৰু মেনেজমেণ্ট কোটা, তো যিসকল ষ্টুডেণ্টছে মেনেজমেণ্ট কোটাৰ জৰিয়তে তেওঁলোকৰ এডমিশ্যনটো লৈছে তো তেওঁলোকেও এই ঈশানোদয় স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত 4 নম্বৰত দিয়া আছে ষ্টুডেণ্টছ পৰচুইং কোৰ্ছ ছাজ এজ ডিপ্ল'মা কোৰ্ছ নট লিডিং টু এৱাৰ্ড অফ এ ডিগ্ৰী, তো যিসকল ষ্টুডেণ্টছে ডিগ্ৰী নকৰে ডিপ্ল'মা কৰিম বুলি ভাবি আছে তো তেওঁলোকেও এই স্কলাৰশ্বিপৰ বাবে এলিজিবল নহ'ব। 5 নম্বৰত দিয়া আছে ষ্টুডেণ্ট হোজ পেৰেণ্টছ ইনকাম এক্সিষ্ট আৰ এছ 4.5 লাখ পাৰ এনাম কোৰ্চেছ ছাজ এজ ডিপ্ল'মা কোৰ্ছ নট লিডিং টু এৱাৰ্ড অফ ডিগ্ৰী, তো যিসকল ষ্টুডেণ্টছৰ ফেমিলি ইনকাম 4.5 লাখতকৈ অধিক বা 4.5 লাখ তো তেওঁলোকে এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব নোৱাৰিব। অৰ্থাৎ এই স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ হ'লে তোমালোকৰ ফেমিলি ইনকাম 4.5 লাখতকৈ কম হ'ব লাগিব। আৰু ষ্টুডেণ্টছ এই UGC স্কলাৰশ্বিপটো প্ৰত্যেক বছৰে 10,000 নতুন ষ্টুডেণ্টসমূহক প্ৰদান কৰা হয়। আৰু এই ঈশানোদয় স্কলাৰশ্বিপটোৰ যিটো টকা সেইটো তোমালোকৰ ডিগ্ৰী ৱাইজ দিয়া হয়, অৰ্থাৎ তুমি জেনেৰেল ডিগ্ৰী কৰি আছা নে প্ৰফেচনেল কোৰ্চ কৰিছা তো সেইটোৰ ওপৰত তোমালোকৰ বেছ কৰি এমাউণ্টটো তোমালোকক প্ৰদান কৰা হয়। আৰু ইয়াত তোমালোকৰ এমাউণ্টটো ধুনীয়াকৈ দিয়াও আছে, এমাউণ্ট অফ দ্য স্কলাৰশ্বিপ। তো RS 5,400 পাৰ মান্থ ফৰ জেনেৰেল ডিগ্ৰী কোৰ্চ and RS 7,800 per month for the technical, medical, professional, paramedical courses, অর্থাৎ যদি তুমি কোনো জেনারেল ডিগ্ৰী কোৰ্চ কৰি আছা তেন্তে তোমাক মন্থলি 5,400 কৈ টকা তোমালোকৰ এইটো স্কলাৰশ্বিপৰ আণ্ডাৰত দিয়া হ'ব। আৰু যদি তুমি কোনো প্ৰফেচনেল কোৰ্চ কৰি আছা লাইক টেকনিকেল, মেডিকেল, প্ৰফেচনেল, পেৰামেডিকেল কোৰ্চ যদি তুমি কৰি আছা তেন্তে তোমাক 7,800 টকাকৈ এই স্কলাৰশ্বিপৰ আণ্ডাৰত মন্থলি তোমালোকক দিয়া হ'ব। নেক্সট ষ্টুডেণ্টছ তোমালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো দিয়া আছে। তো ইয়াত ফাৰ্ষ্ট দিয়া আছে 10,000 ফ্ৰেছ স্কলাৰশ্বিপ উইল বি এৱাৰ্ডেড এভৰি ইয়াৰ, তো এইটো মই তোমালোকক ফাৰ্ষ্টত কৈ দিছোঁ যে প্ৰত্যেক বছৰে 10,000 নতুন ষ্টুডেণ্টছক এই স্কলাৰশ্বিপটো দিয়া হয়। নেক্সট দিয়া আছে ডিষ্ট্ৰিবিউশ্যন অফ স্লটছ এমং দ্য ষ্টেট অফ NER উইল বি ডান অন দ্য বেছ অফ পপুলেশ্যন চেঞ্চাৰ, এইবিলাক তোমালোকৰ দৰকাৰ নাই। তো মই তোমালোকক মেইন ইম্পৰ্টেণ্ট পইণ্টসমূহ তোমালোকক দেখাই দিবলৈ চেষ্টা কৰিম, নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব। নেক্সট ষ্টুডেণ্টছ চোৱা তোমালোকৰ ডিউৰেশ্যন অফ দ্য স্কলাৰশ্বিপ আফটাৰ চিলেকশ্যন দ্য এৱাৰ্ডেজ উইল বি পেইড স্কলাৰশ্বিপ অন DBT মেথড, অৰ্থাৎ যেতিয়া তোমালোকৰ স্কলাৰশ্বিপৰ এপ্লাই কৰিবা তো তাৰপিছত তোমালোক চিলেকশ্যন হোৱাৰ পিছত তোমালোকৰ স্কলাৰশ্বিপটো DBT মাধ্যমত তোমালোকৰ ডাইৰেক্টলি বেংক একাউণ্টত তোমালোকৰ টকাটো চেণ্ড কৰিব চৰকাৰৰ ফালৰ পৰা। নেক্সট ডকুমেণ্টছ, অৰ্থাৎ এই স্কলাৰশ্বিপটো এপ্লাই কৰা তোমালোকৰ কি ডকুমেণ্টছ লাগিব। দ্য ফলোয়িং ডকুমেণ্টছ উইল বি আপলোডেড এট দ্য টাইম অফ এপ্লাইং আণ্ডাৰ দ্য স্কিম অন দ্য NSP, অৰ্থাৎ এই স্কলাৰশ্বিপটো এপ্লাইৰ সময়ত তোমালোকক কি ডকুমেণ্টছ আপলোড কৰিব লাগিব এইটো ধুনীয়াকৈ দিয়া আছে। তো ফাৰ্ষ্ট দিয়া আছে ডোমিচিল চাৰ্টিফিকেট টু বি ইছ্যুড বাই দ্য কম্পনেণ্ট অথৰিটি, তো তোমালোকৰ এটা ডোমিচিল চাৰ্টিফিকেট লাগিব। নেক্সট লাগিব প্ৰুফ অফ এনুৱেল ইনকাম বি ইছ্যুড বাই দ্য কম্পনেণ্ট অথৰিটি, তাৰপিছত তোমালোকৰ ফেমিলি ইনকাম লাগিব, অৰ্থাৎ ইনকাম চাৰ্টিফিকেট লাগিব। থাৰ্ডত দিয়া আছে for the renewals the annual progress report and continuations of the studies will be required to be uploaded verified by the concerned university institution college, এই পইণ্টটো ৰেনুৱেল ষ্টুডেণ্টছৰ বাবে হয়, অৰ্থাৎ যিসকল ষ্টুডেণ্টছে আগতে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিছিল তো তেওঁলোকে ৰেনুৱেলটো কেনেকৈ কৰিব এইটো দিয়া আছে। তো তেওঁলোকৰ যিটো নেকি এনুৱেল প্ৰগ্ৰেছ ৰিপৰ্টটো যে তেওঁলোকৰ ডিগ্ৰী পঢ়াটো কণ্টিনিউ কৰি আছে তো তাৰে এটা ৰিকুৱাৰ্ড চাৰ্টিফিকেট এটা আপলোড কৰিব লাগিব। নেক্সট ষ্টুডেণ্ট যিসকল নেকি ৰিনুৱেল কৰিব তেওঁলোকৰ বাবে কেইটামান পইণ্ট ইয়াত উল্লেখ কৰা আছে, তো মই তোমালোকক কৈ দিবলৈ চেষ্টা কৰিম।
তো ফার্স্ট দিয়ে আছে স্কলারশিপ গ্রান্টেড আন্ডার দ্য স্কিম উইল বি কিপ রিনিউড ডিউরিং দ্য পিরিয়ড অফ ফার্স্ট ডিগ্রি কোর্স সাবজেক্ট টু গুড কন্ডাক্ট এণ্ড মেইনটেনেন্স অফ প্ৰিস্ক্ৰাইব এটেণ্ডেঞ্চ। অৰ্থাৎ যদি তুমি ফাৰ্ষ্ট ছেমিষ্টাৰত তোমালোকৰ এক্সামটো ধুনীয়াকৈ পাছ কৰিছা, কোনো বেক চেক লগা নাই, নেক্সট লগতে তোমাৰ এটেণ্ডেঞ্চটো ধুনীয়া আছে, তো তোমাৰ কোনো প্ৰব্লেম নহয়, তুমি ধুনীয়াকৈ ৰিনিউল কৰিব পাৰিবা আৰু ছেকেণ্ড ছেমিষ্টাৰত যিখিনি টকা তুমি ধুনীয়াকৈ পাই যাবলৈ সক্ষম হ'বা। নেক্সট তোমালোকৰ দি আছে দ্য স্কলাৰশ্বিপ উইল বি ৰিনিউড ফৰ দ্য নেক্সট ইয়াৰ of the study on receipt of an annual progress report to be the granted by the administrative head of the university institution college। অৰ্থাৎ তোমালোকে ৰিনিউৱেল কৰিবলৈ তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰত তোমালোকৰ পৰীক্ষা পাতি কেনেকুৱা হৈছে বা তোমালোকৰ কোনো বেক চেক লাগিছে নেকি, তো এই গোটেই বস্তুবোৰৰ ওপৰত তোমালোকৰ কলেজৰ প্ৰিন্সিপালে এটা তোমালোকৰ ৰিপৰ্ট এটা তৈয়াৰ কৰি এটা চাৰ্টিফিকেটৰ নিচিনা তোমালোকক এটা দিব। তো সেই চাৰ্টিফিকেটটো তোমালোকে যেতিয়া ৰিনিউৱেল কৰিব যাবা তেতিয়া তোমালোকে আপলোড কৰিব লাগিব, আৰু এইটো আপলোড কৰিলেহে তোমালোকৰ এনুৱেল প্ৰগ্ৰেছ ৰিপৰ্টটো আপলোড কৰিলেহে তোমালোকে নেক্সট ইয়াৰৰ যিটো নেকি এমাউণ্ট সেইটো তোমালোকৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'বা। নেক্সট ষ্টুডেণ্টছ তোমালোকৰ দিয়া আছে ষ্টুডেণ্টছ ফেইলিং টু গেট প্ৰমোটেড টু দ্য নেক্সট ক্লাছ লেভেল উড ফৰফিটেড দ্য স্কলাৰশ্বিপ। অৰ্থাৎ যদি তুমি ফাৰ্ষ্ট ছেমিষ্টাৰত পাইছা স্কলাৰশ্বিপটো, তাৰপিছত ছেকেণ্ড ছেমিষ্টাৰ নাপাওঁতে তুমি যদি ধৰা হ'ল ফাৰ্ষ্ট ছেমিষ্টাৰ বেক লাগি গৈছে বা ফেইল কৰিছা, তো যদি তোমালোকৰ এনে হৈছে তো নেক্সট ছেমিষ্টাৰত তোমালোকৰ এমাউণ্টটো তোমালোকৰ একাউণ্টত নোসোমায়। অৰ্থাৎ এই স্কলাৰশ্বিপটোৰ এমাউণ্টটো তোমালোকে প্ৰত্যেক ছেমিষ্টাৰত লাভ কৰি থাকিবলৈ হ'লে তোমালোকৰ কোনো ধৰণৰ বেক লাগিব নালাগিব। তাৰপিছত দি আছে চেঞ্জ ইন দ্য কোৰ্চ অফ দ্য ষ্টাডি উইল নট বি পাৰ্মিটেড if the awardee changes the courses of study the scholarship will stand forfeited from the date of the such as changes। অর্থাৎ যিসকল ষ্টুডেণ্টে যদিহে তুমি ডিগ্ৰী কৰি আছা, তো সেই ডিগ্ৰীৰ পৰা যদি তুমি বাদ দি ডিগ্ৰী কৰাটো বাদ দি তুমি বেলেগ কিবা কোৰ্চ কৰিব যোৱা বা তুমি বেলেগ কিবা লাইনত পঢ়িব যোৱা, তো তেনেকুৱা হ'লেও তোমালোকৰ এই স্কলাৰশ্বিপটো বন্ধ কৰি দিয়া হ'ব, তোমালোকৰ একাউণ্টৰ টকাসমূহটো বন্ধ কৰি দিয়া হ'ব। তো এনেকুৱা হ'লেও তোমালোকে স্কলাৰশ্বিপটোৰ বাবে ৰিনিউৱেল কৰিও লাভ নহ'ব, তোমালোকৰ স্কলাৰশ্বিপটো নিদিয়ে। নেক্সট দি আছে স্কিম উইল বি ইমপ্লিমেণ্টেড এণ্ড মনিটৰেড বাই দ্য UGC। অৰ্থাৎ এই স্কিমটো সম্পূৰ্ণ বিষয়বস্তুসমূহ UGCৰ দ্বাৰা ইমপ্লিমেণ্ট আৰু মনিটৰেট কৰি থকা হ'ব। তাৰপিছত দি আছে দ্য এৱাৰ্ডিজ অফ দ্য প্ৰিভিয়াছ ইয়েৰ উইল কণ্টিনিউ টু ফ'ল' দ্য UGC পেটাৰ্ণ অফ এছিষ্টেঞ্চ থ্ৰু দ্য ডিজাইনেটেড বেংক ব্ৰাঞ্চ অফ কানাড়া বেংক। অৰ্থাৎ ইয়াত তোমালোকে কোৱা হৈছে যে যিসকল ষ্টুডেণ্টছে নেকি প্ৰিভিয়াছ ইয়েৰত অৰ্থাৎ যোৱা বছৰ এই UGC স্কলাৰশ্বিপৰ টকাটো লাভ কৰিবলৈ সক্ষম হৈছিল, তো তেওঁলোকক কোৱা হৈছে যে UGCৰ পেটাৰ্ণসমূহ ফ'ল' কৰিবলৈ কানাড়া বেংকৰ ব্ৰাঞ্চসমূহক কোৱা নিৰ্দেশসমূহ তেওঁলোকক মানি চলিবলৈ কৈছে। তো ষ্টুডেণ্টছ মই এই UGC স্কলাৰশ্বিপৰ সম্পূৰ্ণ গাইডলাইনছখিনি মই তোমালোকক বুজাই দিলোঁ। ষ্টুডেণ্টছ আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলত পোনপ্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি ইয়াত তোমালোকৰ কিবা ডাউট থাকে, কিবা সুধিব লগা থাকে, প্লিজ কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কমেণ্টৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। তো আজিৰ এইখিনি আছিল, পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।